ফিলিমনৰ প্ৰতিপত্ৰ 1 অধ্যায়। ফিলিমনৰ দাহ অনিচিমক প্ৰেমেৰে গ্ৰহণ কৰিবলৈ নিবেদন। আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলিমনৰ প্ৰতি খ্ৰীষ্ট যীশুৰ বন্দিয়াৰ পৌল আৰু আমাৰ ভাই তিমথিয় আৰু আমাৰ ভনী অপিয়া সহসেনা আক্ষিপ আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্ৰতি আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু খ্ৰীষ্টৰ পৰা অনুগ্ৰহ আৰু শান্তি কামনা কৰিলোঁ। মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ। প্ৰভু যীশুৰ প্ৰতি তোমাৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ প্ৰতি থকা তোমাৰ প্ৰেমৰ কথা শুনিবলৈ পালোঁ। তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানৰ খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ। হে ভাই, তোমাৰ প্ৰেমত মই অতি আনন্দ আৰু সান্তনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্ৰ লোকসকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ'ল। গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীশুখ্ৰীষ্টত মোৰ সাহ আছে। তথাপি মই তোমাক তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱৰ্তে অনুৰোধ কৰোঁ। মই পৌল বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্ৰীষ্ট যীশুৰ কাৰণে মই বন্দী। মোৰ বন্দী অৱস্থাত জন্মা পুত্ৰ উনিচমৰ প্ৰসংগত মই তোমাক অনুৰোধ কৰোঁ। তেওঁ আগেয়ে তোমাৰ অনুপকাৰী আছিল, কিন্তু এতিয়া তোমাৰ আৰু মোৰ বাবে উপকাৰী হ'ল। যিজন মোৰ প্ৰাণৰ প্ৰিয়, তেওঁকে মই তোমাৰ ওচৰলৈ উভতাই পঠালোঁ। উপবৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এইকাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ, কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ। সেয়েহে তোমাৰ সৎগুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্বইচ্ছাৰে হওক। সম্ভৱত তেওঁক চিৰকালৰ পাবৰ বাবে তোমাৰ পৰা কিছু সময়ৰ কাৰণে পৃথক কৰা হৈছিল। এজন দাসৰ দৰে নহয়, কিন্তু দাসতকৈ শ্ৰেষ্ঠ। বিশেষকৈ মোৰ বাবে এজন প্ৰিয় ভাইৰ দৰে মাংস আৰু প্ৰভু উভয়তে তোমালৈ অধিক প্ৰিয়। যদি তুমি মোক সহভাগী বুলি গণ্য কৰা, তেনেহ'লে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা। আৰু তেওঁ যদি তোমাক কিবা অন্যায় কৰিলে বা ধাৰুৱা হৈছে, তেনেহ'লে তাক মোৰ বুলিয়ে গণনা কৰিবা। মই পৌল নিজ মনৰ সৈতে নিজ হাতে লিখিলোঁ। মই পৰিশোধ কৰিম তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ। হয় ভাই, প্ৰভুত মোক আনন্দিত হ'বলৈ দিয়া আৰু খ্ৰীষ্টত মোৰ প্ৰাণ পুনৰ সতেজ কৰা। তোমাৰ অনুগত্যতাত আত্মবিশ্বাস আছে, সেয়েহে মই তোমালৈ লিখিলোঁ। তুমি মই কোৱাতকৈ অধিক কৰিবা বুলি জানিছোঁ, কিন্তু সেই একে সময়তে মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা। মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ। খ্ৰীষ্ট যীশুৰ সম্বন্ধে মোৰ লগৰ বন্দিয়াৰ ইপ্ৰাই তোমাক মংগলবাদ কৰিছে, আৰু মাৰ্ক আৰু আৰিষ্টাক, ডিমা আৰু লোক মোৰ এই সহকাৰীসকলেও মংগলবাদ কৰিছে। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।